হেল্ল' বন্ধু বান্ধৱীসকল, নাজানো মানুহৰ কি হয়। মই মীৰাত আছে যাজনৰ দিব্যা ভাৰতী আছিলোঁ, তাৰে হৈ কিয় মই ভগৱানক কাকুতি মিনতি পূজা পাঠ কৰোঁ। সেই হিচাপত মই ধৰ্ম মানি চলিব নালাগে। মোৰ হিন্দু ধৰ্মটো সিহঁতৰ চাজিত সীমাৰ মতে আৰু বাকী দাঁত কচি থকা সেইবিলাকৰ মতে আৰু আমাৰ গাঁওখনৰ মানুহৰ মতে, আমাৰ ঘৰ পৰিয়াল বৰ্গৰ মতে, আমাৰ বাইদেউ ভিনদেউৰ মতেও সিহঁতৰ মতে মানে কি চব গাঁৱৰ ঘৰৰ পৰৰ মতে মই পূজা পাঠ কৰি চলিব নালাগে। ভূত প্ৰেত পিশাচ হৈ সিহঁতে যি মলত অন্যায় অত্যাচাৰ কৰি থাকে, সেইবিলাক যাদু টনা মনাৰে সেইবিলাক কৰি বোলে চুপাৰ পাৱাৰ বোলে অলৌকিক দৈৱিক শক্তি পাব। অলৌকিক দৈৱিক শক্তি হ'ল এটা যে সেই সিদ্ধিয়া, সেইটো হ'ল ভগৱানক পূজা পাঠ কৰি পিনেহে পোৱা বস্তু। সেইবিলাক যক্ষিণী ডাকিনী ভুকুনী জুতুনী যিমানবিলাক আছে চব শিৱ মহাদেৱ বাবাৰে এইবিলাক সৈন্য বাহনীবিলাক আৰু বিষ্ণু বাবাৰ আত্মাবিলাক। কিন্তু মই যদি পূজা পাঠ কৰোঁ ভগৱানক নিজৰ জীৱনটো ৰক্ষাৰ বাবে, আমাৰ ঘৰৰ ফেমিলিখন ভালে কুশলে আমাৰ মাটি বাৰী নাযাক, মাটি বাৰী খালিকে হাৰপি ল'ব খোজে, আমাৰ খালিকে এই খুৰা পেহা পেহীহঁত জ্যোতিষ খুৰা বুলি কয়, আমাৰ ঘৰৰ কাষতে আমাৰ খুৰা দেউতাই ইমান বছৰে পেৰে মাটি বাৰী যুঁজি পিনে ৰাখি থৈ পিনে কি কৰিছে, মাটি বাৰী ভগাই দিছে। তাৰে ইমান অত্যাচাৰ চলি আছে। কিছু সংখ্যক মোৰ বন্ধু বান্ধৱীবিলাকো এটা দুটা গাঁৱৰে ইমান হিংসা কৰি, ইমান অহংকাৰী যে ইমান দাহাকুৰিয়া জ্বলনপুৰীয়া। মই ভগৱানক পূজা পাঠ কৰি দি আমাৰ কালী পূজা দেচোন, মই এই গণকত তাত আৰু হেৰিত তাত চাওঁতে এটা মাইক তাত লাগাওঁতে এটা পাখেৰি মাই বুলি কয় আৰু কি কয় অজা বুলি কয়। সেই অজাই কৈছে যে শিৱ মহাদেৱ বাবা আৰু মায়ে কালী পাৰ্বতীৰ পূজা সাধনা কৰি তক পূজা পাঠ কৰাৰ কাৰণে জনমে জনমে জন্ম দে, ভগৱানক স্তুতি মিনতি কৰি থাক, সেনেকৈ কৈছিল। এতিয়া সেই অজাটো নাই দেচোন, ঢুকাইছে। এই 10 বছৰ 20 বছৰমান হ'ব, 10-12 বছৰমান হ'ব সেই অজাটো মাই দেউতাৰ থাকোঁতে। মাই দেউতাৰ আগতে কৈছে আইতাটো মোক পানী ঝাৰে পিনে মোক বহুত চোৱা চিতি মানি চলিব দিছে। তেন্তে কিছুমান ৰান্ধি জহৰি ফ্ৰেণ্ড থাকে, চুদমা ৰাণী ৰান্ধি জহৰি ফ্ৰেণ্ড অচিনাকি সেইবিলাক মই যদি পূজা পাঠ কৰোঁ হিংসাতে কেনেকৈ দাঁত কাচি বকি ইমান পাগলা আৰু ধৰ্মী পাপিষ্টবিলাক নাস্তিকবিলাক অসভ্যবিলাক খালি কি যাদু টানো মনে কৰি মদটো এটা খাই কিনে যাদু টানো মৰাৰে পৰাকয় প্ৰৱেশ আৰু সেই সিদ্ধিটো দি টেলিপেথিটো দি খালি কি আননেচেচাৰী অনৈতিকতা মানে পাপৰ অনৈতিকতা মানে পাপ আননেচেচাৰী পাপৰ কামবিলাক কৰি থাকি আৰু কিছুমান আহিব খুৰা খুৰীৰ পেহা পেহীৰ কোনোবা ল'ৰা ছোৱালী আহি কিনে তাতে কি কমেণ্ট পাছ কৰে। সিহঁত ইমান পাগল পাপি, সিহঁতৰ কথাবিলাকে বোলে নেচেচাৰী কথা, মোৰ কথাবিলাক বোলে আননেচেচাৰী। আপোনালোকে কওকচোন যে নিজৰ ধৰ্মখন মানি চলিলে আৰু বেলেগৰ ধৰ্মটো